প্ৰভু যীশুৰ মধুৰ নামত সকলোকে নমস্কাৰ। যদি আমি আমাৰ আশে পাশে চাওঁ তেন্তে দেখা পাম যে কিমান যে লোক নানা প্ৰকাৰৰ বেমাৰত ভুগি আছে। ওচৰৰ চিকিৎসালয়লৈ যোৱা, চিকিৎসাৰ বাবে আন কোনো ঠাইলৈ যোৱা দেখিবলৈ পোৱা যায়। কিবা নহয় কিবা বেমাৰত তেওঁলোকে ভুক্তভোগী। প্ৰভুৱে তেওঁৰ নিজৰ বাক্য পঠাই সিহঁতক সুস্থ কৰে আৰু সিহঁতক নানা আপদৰ পৰা ৰক্ষা কৰে। গীতমালা 107:20 পদ। প্ৰভুৰ বাক্য শুনা সকলৰ শৰীৰ, প্ৰাণ আৰু আত্মা সুস্থ হৈ উঠে। প্ৰভুৱে কৈছে, যিজনে এই ভাৱবাণীৰ বাক্যবোৰ পঢ়ে তেওঁ ধন্য, আৰু যিবিলাকে শুনে আৰু ইয়াত লিখা কথাবোৰ পালন কৰে তেওঁবিলাকো ধন্য, কিয়নো কাল ওচৰ। প্ৰকাশিত বাক্য 1:3 পদ। আপুনি এই বাক্যবোৰ চাপ মাৰি বন্ধ কৰি নাৰাখিব, সকলোকে শুনিবলৈ সুযোগ দিয়ক। এই ভিডিঅ'ৰ বাৰ্তাৰ প্ৰথমৰ পৰা ধৈৰ্যৰে শেষলৈকে শুনক, আশীৰ্বাদ লওক। যদি আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই কৰি লওক। বেল আইকন টিপি দিয়ক। সুন্দৰ সুন্দৰ বাৰ্তাসমূহ শুনি থাকিবলৈ পাব আৰু আন লোকসকলেও শুনি আশীৰ্বাদ পাবলৈ শ্বেয়াৰ কৰি দিয়ক। সমগ্ৰ মানৱ জাতি কিবা নহয় কিবা বেমাৰত ভুগি আছে। এনে কোনো ব্যক্তি নাই যিয়ে কোনো বেমাৰৰ দ্বাৰা আক্ৰান্ত নহয়। বেমাৰত ভুগি থকা ব্যক্তিয়ে কিবা নহয় কিবা প্ৰকাৰে সুস্থতা পাবলৈ ইচ্ছা কৰে। মই এক সৰু জ্বৰত ভুগিলোঁ। তেতিয়া মোৰ ইচ্ছা আছিল যে সেই জ্বৰৰ পৰা সোনকালে মুক্ত হৈ যাওঁ। কিন্তু মোৰ আৰু আপোনাৰ জীৱনত সুস্থতাৰ বাধাৰ ৰূপত ডাঙৰ ডাঙৰ প্ৰাচীৰ থিয় হৈ আছে। তাৰ মানত অবিশ্বাস। সেই অবিশ্বাস কি? ঈশ্বৰে বেমাৰৰ পৰা সুস্থ কৰেনে? এনে প্ৰকাৰৰ অবিশ্বাস যেতিয়ালৈকে দূৰ কৰা নাযায় তেতিয়ালৈকে আমি সুস্থতা লাভ কৰিব নোৱাৰো। ঈশ্বৰৰ বাক্যই কৈছে, যিৰিমিয়া 30:17 পদ, কিয়নো জিহুৱাই কৈছে, মই তোমাক পুনৰাই আৰোগ্য কৰিম আৰু তোমাৰ ঘাঁবোৰ সুস্থ কৰিম। ঈশ্বৰৰ পৰিৱৰ্তনশীল বাক্যই কি কয় সেই বিষয়ে আমি মনোযোগ দিব লাগে। ঈশ্বৰৰ বাক্যত অবিশ্বাস নকৰিব। ঈশ্বৰৰ প্ৰতিজ্ঞাবিলাকক তেনে প্ৰকাৰে বিশ্বাস কৰিব লাগে। ঈশ্বৰে মানুহক নিজৰ প্ৰতিমূৰ্তিৰে সৃষ্টি কৰিছে। আমাক সৃষ্টি কৰা ঈশ্বৰে আমাৰ সৰু ডাঙৰ সকলো কথা ভালদৰে জানে। ইমানেই নহয়, ঈশ্বৰৰ বাক্যই প্ৰমাণ হয় যে ঈশ্বৰে সুস্থতা দিয়াত সমৰ্থ। কিন্তু বৰ্তমান বহুতো লোক অবিশ্বাসী। আপোনাৰ সুস্থতাৰ কাৰণে অবিশ্বাসক দূৰ কৰাটো আৱশ্যক। এজন ব্যক্তিয়ে মোক কৈছিল, মোৰ এটা ভয়ংকৰ বেমাৰ আছিল। নিয়মিত তেজ বমি হৈছিল। বহু মেডিকেল কলেজত পৰীক্ষা কৰালোঁ, ভাল পোৱা নাছিলোঁ। তেতিয়া মৃত্যুৱেই তাৰ উত্তৰ আছিল। মই মৃত্যুলৈ অপেক্ষা কৰি সময় পাৰ কৰিছিলোঁ। বিশ্বাসৰ দ্বাৰা সুস্থতা লাভ কৰা কথা মই জনা নাছিলোঁ। এদিনাখন যেতিয়া ঈশ্বৰৰ বাক্য শুনি আছিলোঁ, সেই দিনাখনে মই নিজকে প্ৰভু যীশুখ্ৰীষ্টৰ ওচৰত মোৰ জীৱন সমৰ্পণ কৰি প্ৰাৰ্থনা কৰিলোঁ। আচৰিত কথা, মই বেমাৰৰ পৰা সুস্থতা লাভ কৰিলোঁ। মই বিশ্বাস কৰিলোঁ যে মই সম্পূৰ্ণ সুস্থতা পালোঁ। সেই বেমাৰৰ গ্ৰাহত মই আৰু নপৰিলোঁ। তেওঁ ভাবিছিল যে তেওঁ কেতিয়াও সুস্থ নহ'ব, কিন্তু ঈশ্বৰৰ বাক্যই তেওঁৰ অন্তৰত গভীৰভাৱে কাম কৰিলে। তেওঁৰ অবিশ্বাস দূৰ কৰিলে। বিশ্বাস ভাঙি গ'ল। ঈশ্বৰে তেওঁক সুস্থতা প্ৰদান কৰিলে। আত্মা উদ্ধাৰ প্ৰভুৱে আমাক দান ৰূপে দিছে। ঠিক সেই একেদৰে শৰীৰৰ উদ্ধাৰো ঈশ্বৰে আমাক দান ৰূপে আগবঢ়াইছে। প্ৰথম কথা, আমি ঈশ্বৰৰ বাক্য জনাটো। দ্বিতীয়তে, সেই মহান আৰু অপৰিৱৰ্তনশীল আৰু শক্তিশালী বাক্যত আমি বিশ্বাস কৰিব লাগে। কিছুমান লোকে কয়, মই প্ৰভু যীশুক বিশ্বাস কৰোঁ, মই ঈশ্বৰক বিশ্বাস কৰোঁ, কিন্তু সেই ব্যক্তি বিশ্বাসৰ কোনো আধাৰ নাথাকে। পানীৰ ওপৰত লাঠিৰে কোব মৰা সমান কথা হয়। সেইকাৰণে সেই বিশ্বাসৰ কোনো ফল নাই, তাৰ কোনো ফলাফল নাই। আমাৰ চিন্তা আধাৰ ঈশ্বৰৰ অপৰিৱৰ্তনশীল বাক্যত হ'ব লাগে। আমাৰ অন্তৰত উৎপন্ন হোৱা যিকোনো ভাৱ
যিবোৰ বিশ্বাসৰ ৰূপত কেতিয়াও মানিব পৰা নাযায়। ঈশ্বৰৰ বাক্যই যেনেকৈ কয় সেইবোৰ মই তেনেকৈ মানো। মই সেই বাক্যমতে নিজকে বিশ্বাস কৰোঁ। সকলোতকৈ প্ৰথম কথা, ঈশ্বৰৰ বাক্যই যেনেধৰণে কয় তেনেদৰে মানিবলৈ আমাৰ মাজত তেনে মনোবৃত্তি হ'ব লাগিব। অন্তৰৰ পৰা অবিশ্বাস দূৰ কৰিবলৈ ঈশ্বৰৰ বাক্য খুব পঢ়িব লাগে, যাতে সেই বাক্যবিলাকে কি কয়। মাৰ্ক ৰচিত সুবাৰ্তা 4 অধ্যায়ত এজন খেতিয়কৰ দৃষ্টান্ত লিখা হৈছে। কঠীয়া সিঁচাৰ সময়ত কিছুমান কঠীয়া বাটৰ কাষত পৰিল আৰু চৰাইবোৰে তাক খুটি খালে। কিছুমান কঠীয়া শিলনিত পৰিল, যাতে মাটি বেছি নাছিল। তাত মাটি ডাঠ নোহোৱাত শস্য গজিল, কিন্তু সূৰ্য উদয় হোৱাত গৰম হোৱাত শুকাই গ'ল, কাৰণ তাৰ শিপা নাছিল। শিষ্যসকলে এই দৃষ্টান্ত বুজি নাপালে। তেওঁলোকে যীশুৰ ওচৰত প্ৰাৰ্থনাৰে অনুৰোধ কৰিলে সেই দৃষ্টান্ত বুজাই দিবৰ বাবে। যীশুৱে তেওঁলোকক তাৰ অৰ্থ বুজাই দিলে। খেতিয়কে বাক্য সিঁচে, বাক্য বাটৰ কাষত পৰিল, অৰ্থাৎ বাক্য শুনোতেই আনন্দেৰে গ্ৰহণ কৰা যায়, কিন্তু শয়তানে আহি সেই বাক্য অন্তৰৰ পৰা কাঢ়ি লৈ যায়। চমুকৈ ক'বলৈ গ'লে ঈশ্বৰৰ বাক্য কঠীয়া নিচিনা। কঠীয়া যিবিধ ইয়াক সিঁচা হ'ল, ভাল মাটিত পৰা কঠীয়া গজি উঠে, বাঢ়ি আহে আৰু ফল দিওঁতা হয়। দুখেৰে ক'ব লগা হৈছে যে বহুতো লোকে ঈশ্বৰৰ মহান বাক্যক কাগজৰ ওপৰত লিখা কিছুমান নিৰ্জীৱ কথাৰ সমান বুলি ভাবি লয়। কিন্তু বাইবেলে কয় যে ঈশ্বৰৰ বাক্য কঠীয়াৰ দৰে, ই জীৱিত। সেইকাৰণে ই য'ত ত'ত পৰে সেই স্থান বা অন্তৰৰ স্থিতি অনুসাৰে বাঢ়ে আৰু ফল দিয়ে। এই প্ৰকাৰে এজন খেতিয়কে বতৰৰ ওপৰত কোনো শংকা বা ভয় নকৰি নিজৰ কাৰ্যত আগবাঢ়ে। কিন্তু সৰ্বশক্তিমান ঈশ্বৰৰ অপৰিৱৰ্তনশীল প্ৰতিজ্ঞা আমাৰ লগত থকাৰ পাছতো আমি কিয় অবিশ্বাস কৰোঁ? কিয় তেওঁক আমি নিজৰ বাবে মানি নলওঁ? বিশ্বাস কৰা সকলৰ ওপৰত প্ৰভাৱ পেলোৱা শক্তি হ'ল ঈশ্বৰৰ শক্তি। সৰিয়হ গুটি দেখাত কিমান সৰু হয়, কিন্তু যেতিয়া সৰিয়হ গুটি মাটিত পৰে তেতিয়া ই গজি উঠে আৰু বাঢ়িবলৈ ধৰে আৰু বহু শাখাৰ ওপৰত চাৰিওফালে বাঢ়ি যায়। ঠিক সেইদৰে ঈশ্বৰৰ বাক্যই আমাৰ হৃদয়ত কাম কৰে। বেমাৰৰ সুস্থতা সম্বন্ধত যি বাক্য আছে তাক মানি লোৱাৰ সময়ত সি আপোনাৰ হৃদয়ৰূপী মাটিত পৰে। সেই সময়ৰ পৰা বাক্যৰূপী কঠীয়াই আপোনাৰ ভিতৰত ক্ৰিয়াত্মক ৰূপেৰে কাম কৰিবলৈ ধৰে আৰু আপোনাৰ ভিতৰত ডাঙৰ পৰিৱৰ্তন আনে। গীতমালা 103ত আমি পঢ়িবলৈ পাওঁ, তেওঁ তোমাৰ সকলো অপৰাধ ক্ষমা কৰে আৰু সকলো ৰোগ সুস্থ কৰে। তেওঁ আমাক সুস্থ কৰা প্ৰভু ঈশ্বৰ হয়। তেওঁ প্ৰকৃততে আমাৰ বেমাৰবোৰ নিজৰ ওপৰত ল'লে, আমাৰ যান্ত্ৰণা তেওঁ নিজৰ ওপৰত ল'লে। ই জীৱনদায়ক কঠীয়া হয়, ফল দিয়া কঠীয়া হয়, আশীৰ্বাদযুক্ত কঠীয়া হয়। কিন্তু আপোনাৰ ভিতৰত যদি অবিশ্বাসৰ কঠীয়া সিঁচা হয়, তেন্তে আপুনি কেতিয়াও সুস্থতা লাভ নকৰে। এক প্ৰকাৰৰ কঠীয়া সিঁচি অন্য প্ৰকাৰৰ ফল কটাটো কেতিয়াও সম্ভৱ নহয়। কাঁইটীয়া বন সিঁচি আপুনি কেতিয়াও ধান ফল পাব নোৱাৰে। বেমাৰে আমাক মৃত্যুৰ ফালে লৈ যায়, কিন্তু ঈশ্বৰৰ মহান বাক্যই আমাক সুস্থতা আৰু আৰোগ্যতাৰ ফালে আগুৱাই নিয়ে। বেমাৰৰ পৰা সুস্থতা, সম্পূৰ্ণ আৰোগ্যতা, এইবিলাক হৈছে নেদেখা কথা। ঈশ্বৰৰ বাক্য শুনাৰ দ্বাৰা এই বিশ্বাস আমাৰ ভিতৰত উৎপন্ন হয়। ঈশ্বৰৰ অপৰিৱৰ্তনশীল বাক্যক খামুচি ৰখা আৰু ইয়াক টানকৈ ধৰি ৰখা, ঈশ্বৰৰ প্ৰতিজ্ঞা সমূহলৈ দৃষ্টি দিয়া, তেনে লোকসকলৰ জীৱনত ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞা পূৰণ কৰিব আৰু পূৰ্ণ কৰিব। এই বাক্য শুনা সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। আমেন।